যদি আপুনি চৰকাৰী ঘৰ এতিয়ালৈকে লাভ কৰা নাই তেনেহ'লে আপোনালোকে চৰকাৰী ঘৰ কিন্তু নিজে কিন্তু ছাৰ্ভে কৰিব পাৰিব। কেনেকৈ আপুনি ছাৰ্ভে কৰে সেই বিষয়ে কিন্তু আজি আপোনাক এই ভিডিঅ'ৰ মাধ্যমত দেখুৱাম। তো ইয়াতে বিষয় দি আছোঁ। ইয়াতে ছাৰ্চ কৰিব আপোনালোকে আধাৰ ফেজ RD। তো এটা আপুনি ডাউনলোড কৰিব আৰু লগতে আপোনালোকে ইয়াতে আৱাজ প্লাছ 2024। তো ইয়াতে চাব পাৰিছে অপেন। তো ইয়াতে মই অপেনত ক্লিক কৰি দিছোঁ আপোনালোকৰ সন্মুখতে। তো ইয়াতে সিলেক্ট লেংগুৱেজ ইংলিছটো সিলেক্ট ৰাখিব আৰু ইয়াতে অ'কেত ক্লিক কৰি দিব। তো ইয়াতে এচিডেণ্ট ছাৰ্ভে আৰু আপোনালোকে চেল ছাৰ্ভে। তো যিহেতু আমি নিজে কৰিম তো ইয়াতে আপোনালোকৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে এণ্টাৰ কৰি দিব। তো ইয়াতে মোৰ আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে এণ্টাৰ কৰি দিছোঁ আৰু ইয়াতে অথেণ্টিকেটত ক্লিক কৰি দিছোঁ। তো এনেকৈ অপশ্যন আহিব। তো আপোনালোকে অকণমান ৱেইট কৰিব। তো ইয়াতে কিন্তু আপোনাৰ যিটো ফেচ আছে ফেচটো কেপচাৰ কৰিব। তো ইয়াতে ইণ্টাৰনেট কানেকশ্যনটো দিয়া নাছিলোঁ। ইয়াতে ইণ্টাৰনেট কানেকশ্যনটো দিছোঁ আৰু ইয়াতে অথেণ্টিকেটত ক্লিক কৰি দিছোঁ। তো ইয়াতে আপোনালোকৰ সন্মুখতে কিন্তু চাব পাৰিছে অ'পেন হৈ যাব। তো ইয়াতে চাব পাৰিছে আধাৰ যিটো ফেচ RD আছে সেইটো অ'পেন হৈ গৈছে। তো এনেকৈ আপোনালোকৰ সন্মুখত অ'পেন হৈ যাব। তো ইয়াতে চকু দি আপোনালোকে ব্লিংক কৰিব। ব্লিংক কৰাৰ লগে লগে কেপচাৰ লৈ ল'ব। তো ইয়াতে চাব পাৰিছে ছাকচেছফুলি ইয়াতে হৈ গৈছে। ইয়াতে চাব পাৰিছে এই কৈছে ছাকচেছফুলি অ'কেত ক্লিক কৰি দিব। এটা ফাৰ্ষ্ট টাইম এটা পিন আপোনালোকে ইয়াতে বনাই ল'ব। তো ইয়াতে মই পিনটো ইয়াতে দি আছোঁ আৰু নেক্সটত ক্লিক কৰি দি আছোঁ। তো ইয়াতে প্ৰথমবাৰৰ কাৰণে আপোনালোকে মানে পিন এটা বনাই ল'ব লাগিব আপোনালোকক পিন। তো ইয়াতে মই যিটো পিন বনাইছিলোঁ সেই পিনটো ইয়াতে এণ্টাৰ কৰি দি আছোঁ আৰু লগইনত ক্লিক কৰি দি আছোঁ। তো ইয়াতে প্ৰথমতে আপোনালোকে ষ্টেটটো আছাম চিলেক্ট কৰিব, ডিষ্ট্ৰিক্টটো ইয়াতে চিলেক্ট কৰিব, আপোনালোকৰ ব্লকটো ইয়াতে চিলেক্ট কৰিব, আপোনালোকৰ যিটো ব্লক হয়। তো ইয়াতে ব্লকটো আপোনালোকে চিলেক্ট কৰিব। তো ইয়াতে ব্লকটো মই চিলেক্ট কৰি আছোঁ আৰু আপোনালোকৰ যিটো ভিলেজ আছে ভিলেজটো চিলেক্ট কৰিব। তো ইয়াতে ভিলেজটো চিলেক্ট কৰি কিনে আপোনালোকে ইয়াতে প্ৰচিডত ক্লিক কৰি দিব। প্ৰচিডত ক্লিক কৰাৰ লগে এনেকৈ অপশ্যন আহিব। তো ইয়াতে আপুনি চাব পাৰিছে এডিট ছাৰ্ভে। তো ইয়াতে আপুনি ক্লিক কৰিব। তো আপোনালোকৰ গাৰ্জেন যিজন গাৰ্জেন আছে সেই গাৰ্জেনৰ নাম দি ল'ব। তো ইয়াতে মই সোনকালে মই দি আছোঁ। তো ইয়াতে আপোনাক গাৰ্জেন নেম দিব। ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো ইয়াতে দি দিব। আপোনালোকে ইয়াতে জেণ্ডাৰটো চিলেক্ট কৰিব, আপোনালোকৰ ছ'চিয়েল কেটেগৰী চিলেক্ট কৰিব। চিলেক্ট কৰি কিনে আপোনালোকৰ এজটো ইয়াতে চিলেক্ট কৰি দিব। মেৰিজ ষ্টেটাছটো ইয়াতে চিলেক্ট কৰিব। আপোনালোকৰ ফাদাৰ নেমটো ইয়াতে চিলেক্ট কৰিব আৰু আপোনালোকৰ ফাদাৰ নেমটো ইয়াতে দি দিব আৰু আপোনালোকৰ মোবাইল নম্বৰটো ইয়াতে দি দিব। আপোনালোকৰ ইয়াতে কোৱালিফিকেশ্যনটো ইয়াতে দি দিব আৰু আপোনালোকৰ অকুপেশ্যনটো ইয়াতে দিব আৰু আপোনালোকে ইয়াতে নোট ক্লিক কৰিব। যদি আপোনালোকে ডিচেবল থাকে ইয়েছ কৰিব, যদি নাথাকে নোট ক্লিক কৰিব। আপোনালোকৰ ইয়াতে যদি বেমাৰ থাকে দিব পাৰিব। আপোনালোকৰ ইনকাম কিমান ইনকামটো ইয়াতে দি দিব আৰু ইয়াতে ছেভ এণ্ড নেক্সটত ক্লিক কৰি দিব। আপোনালোকৰ ফেমিলি কেইজন ইয়াতে নেক্সটত ক্লিক কৰি দিব। ইয়াতে আপোনালোকৰ ৱাইফৰ নামটো ইয়াতে দি দিব পাৰে। বৰ্তমান কিন্তু ৱাইফৰ নামতে ঘৰবোৰ দি আছে। তো ইয়াতে মই নামটো দি আছোঁ। তো আপোনালোকে কিন্তু এনেকৈ দি দিব। ইয়াতে আধাৰ কাৰ্ডৰ নম্বৰটো দিব আৰু আপোনালোকৰ জেণ্ডাৰটো চিলেক্ট কৰিব, ৰিজনটো দিব, হাউচ ৱাইফ দিব, মোবাইল নম্বৰটো দিব। আপোনালোকৰ ইয়াতে যিটো আপোনালোকৰ কোৱালিফিকেশ্যন থাকিব সেইটো দি দিব আৰু অকুপেশ্যনটো আপোনালোকে ইয়াতে দিব। তো ইয়াতে আপোনালোকৰ লেবাৰে দি দিব আৰু ইয়াতে নোট ক্লিক কৰিব। এড এজটো দিয়া নাছিলোঁ, তো এজটো ইয়াতে দিব লাগিব।
তো ইয়াতে এনেকৈ দি কিনে আপোনালোকে ইয়াতে এড মেম্বাৰত ক্লিক কৰিব মোবাইল নম্বৰটো ইয়াতে দিব লাগিব তো ইয়াতে মোৰ মোবাইল নম্বৰটো ইয়াতে দি আছোঁ তো আপোনালোকৰ মোবাইল নম্বৰটো ইয়াতে দি দিব তো ইয়াতে নেক্সট এণ্ড ইয়াতে ক্লিক কৰি দিব তো ইয়াতে টিক মাৰ্ক লগাই কিনে ইয়াতে প্ৰচিডত ক্লিক কৰি দিব তো ইয়াতে আপোনালোকে কিন্তু আপোনালোকৰ ফটো এটা ল'ব তো ইয়াতে ফটো লোৱাৰ পাছত আপোনালোকে কি ইয়াতে অকমান ৱেইট কৰিব ৱেইট কৰাৰ পাছত আপোনালোকৰ সন্মুখত বেংকৰ ডিটেইলছবোৰ ইয়াতে দিব আৰু আপোনালোকে ইয়াতে কিন্তু ইয়াতে আপোনালোকে কমাৰ্চিয়েল বেংক ইয়াতে আপোনালোকৰ বেংকৰ নামটো ইয়াতে দিব আৰু আপোনালোকৰ বেংকটো কোনটো ব্ৰাঞ্চ হয় এই ব্ৰাঞ্চৰ নামটো ইয়াতে দিব আপোনালোকৰ ইয়াতে একাউণ্ট নম্বৰটো দিব ইয়াতে একাউণ্ট নম্বৰটো দিব দি কিনে ইয়াতে বেনিফিচিয়াৰীৰ যেটো আছে এন্টাৰ বেনিফিচিয়াৰী নেম তো নামটো ইয়াতে দিব বেংকত যেটো নাম আছে সেই নামটো ইয়াতে দিব আৰু নেক্সটত ক্লিক কৰি দিব তো এনেকৈ অপচন আহিব ইয়াতে ক্লিক কৰিব কাচ্চা আৰু ইয়াতে ৰুম আপোনাৰ কেইটা এটা ৰুমে আৰু ইয়াতে আপোনালোকে নোট ক্লিক কৰিব ইয়াতে নোট ক্লিক কৰিব ইয়াতে আপোনালোকে নোট ক্লিক কৰিব আৰু এইবোৰ সব আপোনালোকে নোট ক্লিক কৰি দিব তো ইয়াতে চাব পাৰিছে ইয়াতে নোট ক্লিক কৰি কিনে সেভ এণ্ড নেক্সটত ক্লিক কৰিব এনেকৈ পপ আহিব তো আপোনালোকে ইয়াতে ফটো দিব লাগিব তো ইয়াতে ফটোটো আপলোড হৈ গৈছে তো আপোনালোকে দুটা ফটো উঠাব তো ইয়াতে নেক্সটত ক্লিক কৰি দিব তো ইয়াতে সেভ এণ্ড নেক্সটত ক্লিক কৰি দিব অকেত ক্লিক কৰিব তো ইয়াতে নোট ক্লিক কৰিব আৰু আপোনালোকে প্ৰথম যেটো আছে সেইটো সিলেক্ট কৰিব প্ৰচিড অপচনত ক্লিক কৰিব এনেকৈ অপচন আহিব তো আপোনালোকে প্ৰচিডত ক্লিক কৰিব ইয়াতে চাব পাৰিছে সাকসেসফুলি হৈ গৈছে সাৰ্ভে কমপ্লিট প্লিজ আপলোড তো ইয়াতে অকেত ক্লিক কৰি দিব আপলোড সেভ সাৰ্ভে ডাটা তো ইয়াতে ক্লিক কৰিব আধাৰ কাৰ্ডত ক্লিক কৰিব তো ইয়াতে ভেৰিফাই আধাৰ কাৰ্ড তো ইয়াতে ক্লিক কৰিব ক্লিক কৰি কিনে ইয়াতে আপলোড ৰেকৰ্ড তো ইয়াতে ক্লিক কৰিব তো আপোনালোকৰ সন্মুখত কিন্তু এটা মানে এপ্লিকেশ্যন ৰেফাৰেন্স নম্বৰ জেনাৰেট হ'ব তো ইয়াতে চাব পাৰিছে তো অকণমান ৱেইট কৰিব তোমাক ভালদৰে দেখুৱাবৰ কাৰণে মই ভিডিঅ'টো বনাই আছোঁ যে আপোনালোকে নিজে যাতে এপ্লাই কৰিব পাৰে